নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। এয়া মোৰ টাৰ্কি মুৰ্গীকেইটা চাই আছে। এইটো মোৰ খামাৰ। এই খামাৰত সৰু সৰু পোৱালি ৰাখোঁ মই। আজি মই ভিডিঅ'ৰ মাজত এটা কথা ক'ব ওলাইছোঁ যে আমেৰিকা ৰয়েল টাৰ্কি মুৰ্গীৰ পোৱালিৰ বেমাৰ হ'লে সঠিকমতে ট্ৰিটমেণ্ট ল'ব লাগেনে? মোৰ মতে সঠিকমতে ট্ৰিটমেণ্ট ল'ব লাগে। এয়া মোৰ টাৰ্কি পোৱালিকেইটা। মোৰ টাৰ্কিৰ পোৱালিৰ বেমাৰ কি বেমাৰ দেখা দিছে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰি আছোঁ। মোৰ টাৰ্কিৰ পোৱালিকেইটাৰ চকু ফুলি যায়। এইটো চকু ফুলি যায়, চকুৰ মাজত পানী জমা হয়, পানী জমা হোৱাৰ পিছত লাহে লাহে চকুটো ফুলি যায়। বন্ধু বান্ধৱীসকল, আজি মই ডক্টৰত গৈছিলোঁ। ডক্টৰৰ পৰা মই ঔষধ লৈ আহিছোঁ। কি ঔষধ দিছে মোক মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিছোঁ, দেখাই আছোঁ। এইটো দিছে এণ্টিবায়টিক। জ্বৰ আছে আৰু সৰ্দি লাগিছে, আৰু দিছে এইটো টেবলেট দিছে। এয়া চকুৰ পানী যে জমিছে, চকু ফুলিছে, এইটোৰ কাৰণে। আৰু এইটো দিছে ভিটামিন গোল্ড। এইটো ভিটামিন গোল্ড দেখা পাইছে, এই ভিটামিন গোল্ডটো দিছে। এই টাৰ্কি মুৰ্গী পোৱালিকেইটা যে এতিয়া খোৱা লোৱা অলপ কম কৰি আছে, বেমাৰ হোৱাৰ কাৰণত সেয়া দুৰ্বল হৈছে, সেইকাৰণে ৰোগটো বাঢ়িবৰ কাৰণে এই ভিটামিন দিছে। বন্ধু বান্ধৱীসকল, মই এটা কথা ক'ব বিচাৰোঁ এই ভিডিঅ'ৰ মাজত, যদি ৰয়েল টাৰ্কি মুৰ্গীৰ খামাৰ কাৰোবাৰ আছে, এনেকুৱা পৰিৱেশ যদি দেখা পাইছে, তেনেহ'লে আপোনালোকে ডক্টৰৰ আগত যোগাযোগ কৰিব। নিজে এটা কিবা কৰিব, সেইটো নকৰিব। ঘৰুৱা পদ্ধতিত যে কিবা কৰিব, সেইটোও নকৰিব, কাৰণ এইটো চকুৰ প্ৰব্লেম। ঘৰুৱা পদ্ধতিত আপুনিও কৰিব পাৰে, ময়ো কৰিব পাৰোঁ। যদি সিহঁতৰ জ্বৰ হয় বা কিবা পায়খানা চাইখানা কিবা ডিষ্টাৰ্ব হৈছে, সেইটোৰ কাৰণেহে আপুনি ঘৰুৱা পদ্ধতিত কৰিব পাৰিব। বা যদি সিহঁতৰ ঠাণ্ডা লাগিছে বেছি, তেনেহ'লে ঘৰুৱা পদ্ধতিত ট্ৰিটমেণ্ট আপুনি নিজে কৰিব পাৰিব। কিন্তু যিটো চকুৰ বেমাৰ হৈছে, এই চকুৰ বেমাৰ ডক্টৰত যাবই লাগিব। চকুৰ বেমাৰৰ কাৰণে এই চকুৰ বেমাৰৰ ট্ৰিটমেণ্ট আপুনি নিজে কৰিব নোৱাৰে, ডক্টৰৰ লগত যোগাযোগ কৰিব। আমি ডক্টৰৰ লগত যোগাযোগ কৰি যিখিনি ঔষধ লৈ আহিছোঁ, এইখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ। এইখিনি সিহঁতে খুৱাই লওঁ। সিহঁতক খোৱানিৰ পিছত আমি কি ৰিজাল্ট পাওঁ আপোনালোকৰ আগত ভিডিঅ'ৰ মাজত মই ক'ম, শ্বেয়াৰ কৰিম। আৰু আপোনালোকৰ খামাৰত যদি এনেকুৱা প্ৰব্লেম দেখা দিয়ে, তেনেহ'লে পলম নকৰিব, সোনকালে ডক্টৰৰ লগত যোগাযোগ কৰিব। আৰু অৱহেলা আৰু হেৰি নকৰিব, এলেহুৱা নকৰিব, গাফিলতি নকৰিব। কাৰণ এই টাৰ্কিকেইটা এটা বা দুটা বিক্ৰী কৰিলে বহুত পইচা পোৱা যায়। এটা যদি বা দুটা কিবা হয়, তেনেহ'লে বহুত ধৰণৰ লছ হয়, আমি গম পাওঁ। কাৰণ আমি সৰু এটা খামাৰ কৰিছোঁ, তথাপি যিখিনি লাভৱান হৈছোঁ, ভালে হৈছোঁ।
যিয়ে নহওক বহুত কথা পাতিলোঁ এই ভিডিঅ'ৰ মাজত বহুতো কথা পাতিছোঁ। আপোনালোকৰ আগত এয়া বাছৰ পোৱালিকেইটা দেখাইছোঁ, টাৰ্কিকেইটাও দেখাইছোঁ। এইটো টাৰ্কি আমাৰ অলপমান জ্বৰ হৈছিল কালি, তাক এয়া মানুহৰ খোৱা যিটো জ্বৰ হ'লে যি টেবলেট খায় সেইটো মই তাক খুৱাইছোঁ, অলপ জ্বৰ কমিছে, আজিও খুৱাই দিম। যিয়ে নহওক বহুত কথা পাতিলোঁ, আপোনালোকৰ আমনি আৰু নকৰোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ লগত মই বহুত কথা পাতিম আৰু বহুত কথা শ্বেয়াৰ কৰিব আছে। যিয়ে নহওক দেখা হ'ব আকৌ আপোনালোকৰ লগত পৰৱৰ্তী ভিডিঅ'ত। খুদা হাফিজ।